নমস্কাৰ আপোনালোকে নিশ্চয় গম পাইছে যে এনফোৰ্সমেন্ট ইন্সপেক্টৰ এক্সাম ডেট ওলাই গ'ল 23 ফেব্ৰুৱাৰীত হ'ব সেইকাৰণে আজি আমি আকৌ এবাৰ 23 ফেব্ৰুৱাৰী সানডে ভালদৰে ডেটটো মনত ৰাখক সিলেবাসখন এবাৰ চাওঁ কি আপোনালোকে চাব লাগিব ভালদৰে মই কৈ দিম যে ইয়াতে কি পঢ়িব লাগিব কোনখিনি বস্তু পঢ়িব লাগিব আৰু আপোনালোকে ভালদৰে মন দি যাব সিলেবাসখন যদি চাই দুটা টপিকত ভাগ কৰা আছে জেনাৰেল ষ্টাডিজ ট্ৰান্সপৰ্ট এণ্ড ট্ৰেফিক ৰুল যদি ভালদৰে মন কৰে PYQ চাই তেনেহ'লে এই পোৰ্চনটোৰ পাই 70% কুৱেশ্যন আহিব 70 মানে 80% কুৱেশ্যন আহাই দেখিছোঁ ইয়াৰ পৰা ইমান কুৱেশ্যন নাহে কিন্তু যিহেতু ইয়াতে কোৱা নাই ক'ৰ পৰা কিমান পাৰ্চেণ্ট কুৱেশ্যন আহিব গতিকে যিখিনি দিয়া আছে গোটেইখিনি টপিক আমি কভাৰ কৰিব লাগিব বাট কোনখিনি বেছি ইম্পৰ্টেণ্ট হ'ব এইখিনি আপোনালোকে গম পাই যাব ঠিক আছে অ'কে প্ৰথম যদি চাই কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আছাম কাৰেণ্ট এফেয়াৰ্ছ যদি চাই যিহেতু 23 ফেব্ৰুৱাৰীত এক্সাম হ'ব গতিকে জানুৱাৰীৰ 30 তাৰিখলৈকে যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ হ'ল সিমানখিনি চালে হৈ যাব 2024 আৰু 25 জানুৱাৰীলৈকে চালে হৈ যাব তাতকৈ বেছি চাবলৈ দৰকাৰ নাই তথাপিও মেইনলি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই তিনিটা মাহ বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে লগতে স্পৰ্টছ বুক অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম এইখিনিতো জানেই একদম আছাম এণ্ড ইটছ পিপল নামৰ এটা চিৰিজ বনোৱা আছে সেইটো চাই দিয়ক কমপ্লিট সেইটো চালেই হৈ যাব ঠিক আছে আৰু ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম আপোনালোকে গম পায় ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম তাৰপিছত আহিব আপোনাৰ হিষ্ট্ৰী আছাম এণ্ড ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট মানে এইটো আপোনাৰ একদম এনচিয়েণ্ট মেডিভেল আৰু মডাৰ্ণ এই গোটেইখিনি আছাম আৰু ইণ্ডিয়া চাই দিব এই হিষ্ট্ৰীতে আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰীত সোমাব আছাম হিষ্ট্ৰী সোমাব আহোম কিংডম সোমাব আগৰ ডাইনেষ্টিবোৰ সোমাব লগতে মডাৰ্ণ আছাম হিষ্ট্ৰীখিনি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীখিনি এই সকলোবোৰ সোমাব টাইম লাইনবোৰ ভালদৰে ক'ত কি ইভেণ্ট হৈছিলে কোন আছিল গভৰ্ণৰ কি আছিলে ইয়াৰ পৰাই কুৱেশ্যনবোৰ আপোনালোকে চাব মই ইয়াৰ পাছত PYQখন কৰি দিম চিন্তা কৰিব নালাগে তাৰপিছত জিঅ'গ্ৰাফী অফ ইণ্ডিয়া এণ্ড আছাম এই দুটা বস্তু ধুনীয়াকৈ KS GS আছামতো দিয়া হৈ আছে চাওক যিহেতু 20 দিন আছে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰি আছে যিসকলে এতিয়া প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে মই কৈ আছোঁ যে ক'ত কি চাব এই পোৰ্চনটোৰ কাৰণে বুকছ অথৰ ইম্পৰ্টেণ্ট পিপল ইয়াৰ কাৰণে কমপ্লিট এটা চিৰিজ বনোৱা হৈ আছে আছাম হিষ্ট্ৰীখিনিও পাই যাব বঢ়িয়াকৈ ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াও মেক্সিমাম বস্তু দি থৈছোঁ বাট যদি APSC যিহেতু এক্সাম কণ্ডাক্ট কৰি আছে কিছুমান অলপ হাই লেভেলৰ কুৱেশ্যন আহিব সেইকাৰণে মই 10-12 বছৰৰ যিবোৰ PYQ আছে কমপ্লিট মই কৰাই থৈ দিছোঁ মই আকৌ ৰিআপলোড কৰি দিম ঠিক আছে তাৰপিছত আপোনালোকে জিঅ'গ্ৰাফীখিনি চাব আছাম জিঅ'গ্ৰাফী জেনেৰেল মেণ্টেল এবিলিটিত কি আহিব জানে সৰু সৰু ৰিজনিং আহিব ঠিক আছে একদম আপোনাৰ বেছিক ৰিজনিং আহিব কডিং ডিকডিং তাৰপিছত আপোনাৰ দুই এটা বা আহিব পাৰে কেলেণ্ডাৰৰ পৰা আৰু বা এনেকুৱা যিখিনি ধৰক কিছুমান ক্ৰনলজিকেল অৰ্ডাৰ মিলাব দিব পাৰে সৰু সৰু যিবোৰ ৰিজনিং সেইটোৱে সোমাব জেনেৰেল মেণ্টেল এবিলিটি তাতো এটা ইংৰাজীৰ কুৱেশ্যনো আহিব ঠিক আছে জেনেৰেল কম্পিউটাৰ এপ্লিকেশ্যন ইমান বহুত বেছি পঢ়িব নালাগে সৰু সুৰা যি দুই এটা বস্তু কম্পিউটাৰ ৰিলেটেড নলেজ আছে ছফ্টৱেৰখিনি কি হাৰ্ডৱেৰখিনি কি বা কেনেকুৱা কি কি পাৰ্টছ আছে এনেকুৱা অলপ চলপ চাব কাৰণ যিহেতু 100টা কুৱেশ্যন আহিব 100টা কুৱেশ্যনত এই গোটেইবোৰৰ পৰা যিহেতু কুৱেশ্যন উঠাব গতিকে এটা এটা টপিকত ইমানো বেছি কুৱেশ্যন নাহে যদি ভাবিছে যে এই টপিকটো মোৰ ক্লিয়াৰ হোৱা নাই বেছিক বস্তুখিনি চাই এৰি দিও তথাপিও আপোনালোকে এৰিব পাৰিব ঠিক আছে তাৰপাছত নিউমেৰিকেল এপ্টিটিউড ইয়াতে আপোনাৰ কোৱান্স বা দুই এটা সৰু সৰু মেথছৰ কুৱেশ্যন আহিব মেথছ বুলি এনেকুৱা নাহে কোৱান্সৰ কুৱেশ্যন আহিব পাৰ্চেণ্টেজ এভাৰেজ কিবা কিবি এনেকুৱা মিলাই তো নিউমেৰিকেল এপ্টিটিউড আৰু জেনেৰেল মেণ্টেল এবিলিটি এই দুটা মিলাই 10টা বা 11টা কুৱেশ্যন এক্সপেক্ট কৰি থওক কাৰণ PYQখন মই কৰাই দিম PYQখন মই চাইছোঁ আৰু চালে আপোনালোকে কুৱেশ্যনবোৰ গম পাব কিন্তু তাতকৈ অলপমান লেভেলটো আপ হ'ব ঠিক আছে এণ্ড তাৰপিছত যদি চাই ট্ৰান্সপৰ্ট এণ্ড ট্ৰেফিক ৰুল ইয়াৰ পৰা মটৰ ভেহিকল এক্ট যিখন 1989 যি PDFটো আছে ভালদৰে চাব আদাৰৱাইজ এটা মই 600টা MCQ থকা PDF এটা দিছিলোঁ তাৰ কুৱেশ্যনখিনি ভালদৰে চাব ট্ৰেফিক ৰুলছ এণ্ড ৰেগুলেশ্যন ইয়াৰ ওপৰতো ধুনীয়াকৈ 3টা চিৰিজ বনোৱা হৈ আছে ৰুট ছেফটিৰ ওপৰত এটা ভিডিঅ' বনোৱা হৈ আছে ভেহিকল মেইনটেনেন্স এণ্ড পলিউশ্যন কণ্ট্ৰল ইয়াৰ ওপৰত এটা PDF আছে গভৰ্ণমেণ্ট ৱেবছাইটতে পাই যাব দেন আপোনাৰ ট্ৰান্সপৰ্ট এডমিনিষ্ট্ৰেশ্যন মটৰ ভেহিকল ইঞ্চুৰেঞ্চ ট্ৰেফিক এক্সিডেণ্ট এণ্ড ইনভেষ্টিগেশ্যন পাব্লিক ট্ৰান্সপৰ্ট ছিষ্টেম আৰু এইখিনিৰ কাৰণে এটা কাম কৰক মই টেলিগ্ৰাম গ্ৰুপটো যে দিছোঁ তাতে PDFখিনি পাই যাব আপোনালোকে আদাৰৱাইজ হোৱাটছআপ গ্ৰুপটো জইন কৰক তাতে মই এইখিনি দি দিম আৰু লগতে যিটো 600-700টা মানৰ MCQৰ PDF এটা আছে আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পাৰিছে আৰু বহুতে যিসকলে কণ্টেক্ট কৰিছে মই তেওঁলোকক দি দিছোঁ ফ্ৰী PDF হয় আপোনালোকে নিজেও ডাউনলোড কৰিব পাৰিব যদি নাপায় গ্ৰুপ জইন কৰক মই গ্ৰুপত দি আছোঁ কাৰণ পাৰ্চনেলি সকলোকে দিয়াটো প্ৰব্লেম হৈ যাব ঠিক আছে গতিকে এই পোৰ্চনটো আপোনালোকে চাব ইয়াৰ পৰা ইমানো বেছি কুৱেশ্যন নাহে কিন্তু ক'ব নোৱাৰি যিহেতু দিয়া আছে আমি গোটেইকেইটা টপিক চাই যাব লাগিবই কিন্তু ইয়াৰ পৰা আপোনালোকে অলপো যাতে এৰা নাযায় সেইকাৰণে আপোনালোকে ভালদৰে পঢ়িব লাগিব তো মই ৰিকমেণ্ড কৰোঁ কাৰেণ্ট এফেয়াৰ্ছখিনি জানুৱাৰীলৈকে চালেও হৈ যাব জানুৱাৰী 30 তাৰিখলৈকে আৰু জানুৱাৰী 2024টো চাব লাগিবই কিন্তু তথাপিও অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এইখিনি বেছি ইম্পৰ্টেণ্ট হ'ব দেন জিঅ'গ্ৰাফী আছাম জিঅ'গ্ৰাফী এই পৰ্চনখিনি অলপমান ইম্পৰ্টেণ্ট হ'ব আৰু লগতে
সায়েন্স এণ্ড টেকনলজি জেনেৰেল সায়েন্স 2 বা ৰিচেণ্টলি যি নাসা ইছৰোৰ বা আমাৰ ইণ্ডিয়াৰ সায়েন্স এণ্ড টেকনলজি যি ডেভেলপমেণ্ট হৈ আছে তাৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনে আহিব তো এইবোৰ মিলাই আহিব তো নিশ্চয় আপোনালোকে চিলেবাছখন গম পালে আৰু যিখিনি পঢ়ি আছে ইমানখিনিতেই কভাৰ হৈ যাব আৰু PYQ-খন মই কালিলৈ এবাৰ বা আজিয়ে ৰাতি এবাৰ মই ডিছকাছ কৰাই দিম তাতে আপোনালোকে কুৱেশ্যনবোৰ ধৰিব পাৰিব ঠিক আছে আৰু লগতে মই আকৌ এটা কথা কওঁ আমি লাষ্ট 10 years মানৰ কুৱেশ্যন যিখিনি আমি PYQ কৰাই থৈ দিছোঁ সেই সিৰিজটো আপোনালোকে পাৰিলে এবাৰ চাব তাতে বহুখিনি কুৱেশ্যন আপোনালোকৰ হেল্প হ'ব থেংক ইউ কণ্টেক্ট কৰক আৰু যদি বিচাৰে যে কম সময়ত ভালদৰে পঢ়িব বিচাৰোঁ আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব PDF খিনি থেংক ইউ এভৰিৱান